শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল, এই কথা আজি মই কিয় উল্লেখ কৰিছো? আন্দোলনে আমাৰ জীৱন ধুনীয়া নকৰে। কাৰোবাৰ পৰা 2 টকা চান্দা তুলি বিহু পাতি অনুষ্ঠান পাতি অসমীয়া জাতিটো কেতিয়াও আগুৱাই যাব নোৱাৰে। অসমীয়া জাতি তেতিয়া উন্নতিৰ চৰম শিখৰত গৈ উপস্থিত হ'ব যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্ৰড হিচাপে আমি মানি ল'ম। তেতিয়াই আমাৰ অসমখনৰ পৰিৱৰ্তন হ'ব। বহুতে বিশ্বাস কৰে যে আন্দোলন কৰি অসমৰ উন্নতি কৰিম। পৃথিৱীত এনেকুৱা এটা জাতি নাই যিটো জাতিয়ে আন্দোলন কৰি উন্নতি কৰিব পাৰিছে। কিন্তু পৃথিৱীত বহুত জাতি আছে যিয়ে মাত্ৰ নিজৰ নতুন প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰে বৈজ্ঞানিক বনাই, ডাক্তৰ বনাই, ইঞ্জিনিয়াৰ বনাই, শিক্ষক বনাই, খেলুৱৈ বনাই, সাংস্কৃতিক শিল্পী বনাই, চিত্ৰশিল্পী বনাই একোখন সমাজক পৰিৱৰ্তন কৰিছে, নিজৰ ৰাজ্যখনক উন্নতিৰ চৰম শিখৰলৈ লৈ গৈছে। আমি যদি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ চাওঁ, এবাৰ মই তামিলনাডুত গৈছিলোঁ। আজিৰ পৰা 5 বছৰ আগতে তামিলনাডুত মই কেইজনমান মানুহৰ লগত কথা পাতিছিলোঁ। তেতিয়া মোক তেওঁলোকৰ লগত মই সুধিছিলোঁ যে আপোনালোকৰ ৰাজ্যত মেডিকেল কলেজ কিমান আছে? সেই সময়ত মোক কৈছিল 64খন 66 ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ 100ৰ ওপৰত আছিলে। তেতিয়া মই তেওঁলোকক সুধিছিলোঁ যে ইমান অনুষ্ঠান কেনেকৈ হ'ল? তেতিয়া তেওঁলোকে মোক কৈছিল দিছ ইজ দ্য ৰিজাল্ট অফ দ্য দ্ৰাবিডিয়ান মুভমেণ্ট। তেতিয়া মই মনত পেলাইছিলোঁ, অসমত ডাঙৰ আন্দোলন হোৱাৰ মোৰ মনত আছে, দ্ৰাবিডতো এনেকুৱা দ্ৰাবিডিয়ান আন্দোলন হোৱাৰ মোৰ মনত নাই। মই তেওঁলোকক সুধিছিলোঁ যে কোন চনতে আন্দোলন হৈছিলে? বোলে লেট 80sত আৰু আন্দোলন হৈছিলে। তেতিয়া মই তেওঁলোকক সুধিছিলোঁ ইমান ডাঙৰ আন্দোলন কোনেও গম নাপায়। তেতিয়া মই সুধিছিলোঁ এই আন্দোলনটো কি? তেতিয়া তেওঁলোকে কৈছিল যে এছেন্স অফ দ্ৰাবিডিয়ান মুভমেণ্ট ৱাজ মুভমেণ্ট ফৰ এডুকেশ্যন, যে শিক্ষাৰ পোহৰ বিলোৱাৰ গাঁৱে ভূঞে সমাজে আন্দোলনৰ সৃষ্টি কৰিছিল আৰু সেই আন্দোলনৰ ফলশ্ৰুতিতে চৰকাৰে মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ কৰিছিল যাতে তামিলসকলে বিশ্বত এটা সৰ্বশ্ৰেষ্ঠ জাতি হিচাপে আগুৱাই যাব পাৰে। আমাৰ ইয়াত আন্দোলন বুলি ক'লে বন্ধ, ধৰ্ণা, পিকেটিং আমি বুজো, আৰু তামিলনাডুত আন্দোলন বুলি ক'লে তেওঁলোকে শিক্ষাৰ আন্দোলন বুজে, বৌদ্ধিক আন্দোলন বুজে। আজি আমি চেষ্টা কৰিছোঁ গাঁৱে ভূঞে বিদ্যালয় খুলি, চাহ বাগিচাত বিদ্যালয় খুলি, অসমৰ জিলাই জিলাই মেডিকেল কলেজ খুলি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ পৰা নিযুত মইনা আঁচনিলৈ আমিও অসমত 80 শতিকাৰ শেষত যি তামিলনাডুত দ্ৰাবিডিয়ান মুভমেণ্ট হৈছিল, আমিও অসমত এটা নতুন অসমীয়াৰ আন্দোলন সৃষ্টি কৰিব খুজিছোঁ। যি আন্দোলন হাতত কলম লৈ হ'ব, যি আন্দোলন কম্পিউটাৰ লৈ হ'ব, যি আন্দোলন স্কুটি আৰু চাইকেল লৈ বিদ্যালয়ত গৈ পঢ়াৰ আন্দোলন হ'ব, তেনেকুৱা আন্দোলন এটা আজি আমি অসমত নিৰ্মাণ কৰিব খুজিছোঁ। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমাৰ জীৱনৰ ভৱিষ্যত আমাৰ ওপৰত নিৰ্ভৰ কৰে। আমি যদি সিদ্ধান্ত লওঁ যে আমি পঢ়িম আৰু আমি ভাল কৰি পঢ়িম, আমাৰ জীৱনক কোনেও ধৰি ৰাখিব নোৱাৰে।